গুৰুজনে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোকে এনাজৰী বান্ধোন ৰান্ধিবৰ বাবে যি দৌলযাত্ৰা আৰম্ভণি কৰিছিলে আৰু মই বৰ্তমান আহি উপস্থিত হৈছো শ্ৰী ৰতনপুৰ বৰকলীয়া সত্ৰৰ প্ৰাংগণত মই আহি উপস্থিত হৈছোহি আৰু ৰতনপুৰ যি বৰকলীয়া সত্ৰ আছে এই সত্ৰত ইয়াৰ ওচৰৰ স্থানীয় লোকসকলে মিলি প্ৰত্যেক বছৰ তেওঁলোকে ফল্গু উৎসৱ ৰঙৰ উৎসৱ প্ৰত্যেক বছৰে ধুমধামেৰে পাতি আহিছে আৰু সেই গতিকে ইয়াত উপস্থিত হৈছোহি আৰু ইয়াত বিভিন্নজন লোক আছে আমি তেওঁলোকৰ পৰা জানিব বিচাৰিম কিমান বছৰ হ'ল কি কথা আৰু কেতিয়াৰ পৰা এই উৎসৱ পালন কৰি আহিছে আজি আমাৰ ৰতনপুৰ বৰকলীয়া সত্ৰৰ এই ফল্গোৎসৱে 165তম এইবাৰ আমি অনুষ্ঠিত কৰিছো এইবাৰ আমি স্থানীয় লোকৰ তথা উত্তৰ পশ্চিম যোৰহাটৰ এটা বিশেষ অনুষ্ঠান এই অনুষ্ঠানটো ইতিমধ্যে আমাৰ 165 বছৰ পূৰ্ণ কৰিছে এই ৰতনপুৰ বৰকলীয়া সত্ৰ ইয়াত আহি আপোনালোকৰ উপৰি পুৰুষসকলে ইয়াত এই ৰতনপুৰ বৰকলীয়া সত্ৰ স্থাপন কৰিছিলে বুলি আমি শুনা পাইছিলো কেনেদৰে আহিছিলে কোন ব্যক্তি আহি এই বৰকলীয়া সত্ৰ ভাগ ইয়াত প্ৰতিষ্ঠা কৰিলেহি শ্ৰী ৰতনপুৰ বৰকলীয়া সত্ৰ পূৰ্বতে একেবাৰে পূৰ্বতে আমাৰ শ্ৰীমন্ত শংকৰদেৱৰ নাতি পুৰুষোত্তমদেৱ ঠাকুৰৰ আজ্ঞাত আমাৰ এজন কনৌজৰ ব্ৰাহ্মণ পণ্ডিত ভাগৱতী পৰমানন্দদেৱে প্ৰতিষ্ঠা কৰিছিলে মাজুলীৰ ৰতনপুৰত আৰু তাৰ পাছৰ পৰা মাজুলীৰ ৰতনপুৰত থাকোঁতেই মানৰ আক্ৰমণত তিষ্ঠিব নোৱাৰি তেখেতসকল যোৰহাটৰ এই উত্তৰ পশ্চিম প্ৰান্তলৈ উঠি আহে আৰু এই বৰকলা হাবি ভাঙি ইয়াত বসবাস কৰাৰ বাবে ৰতনপুৰ বৰকলীয়া হয় আৰু পুৰুষ সংহতিৰ এইখন সত্ৰ আৰু ইয়াৰ মূল উৎসৱ আপুনি আজি যি উপস্থিত হৈছেহি ফল্গোৎসৱ 165 বছৰ ধৰি ৰাজহুৱাকৈ পালন কৰা হৈছে ইয়াৰ পূৰ্বেও পালন কৰা হৈছিলে কিন্তু ৰাজহুৱাভাৱে 165 সংখ্যক বছৰ ইতিমধ্যে উপনীত হৈছেহি আৰু আমাৰ 3 দিনীয়া কাৰ্যসূচীৰে ফল্গোৎসৱ আয়োজন কৰা হয় প্ৰথম দিৱসত আমাৰ মেঘ দাস হোলিকা দহন যিটো আমাৰ পৰম্পৰা আছে সেইটো হয় তাত আমাৰ শিশু শিল্পীসকলে নৃত্য প্ৰদৰ্শন কৰে ইয়াৰ পাছৰ পৰা তাৰ পাছৰ দিনত আজিৰ দিনটোত অৰ্থাৎ আমাৰ 3 প্ৰহৰৰ পূজা অনুষ্ঠিত হোৱাৰ পাছত আমাৰ সন্ধ্যালৈ মহাপুৰুষীয়া এখন নাট অনুষ্ঠিত কৰা হয় আৰু তাৰ পাছত 3 নম্বৰ দিনত তৃতীয় দিৱসত আমাৰ দৌল যাত্ৰা কাৰ্যসূচীও হয় আৰু সেইদিনাখন শোভাযাত্ৰাৰে সকলোৱে ফাগু খেলে আৰু নাম কীৰ্তন আৰু পূজা আমাৰ 3 দিনে চলি থাকে আৰু আমাৰ ওচৰৰ ভক্তপ্ৰাণ ৰাইজ যোৰহতীয়া ৰাইজ আমাৰ ইয়াত আহি উপস্থিত হৈ উজনি অসমৰ যিসকল সত্ৰীয়া দৌল উৎসৱ আছে তাৰ ভিতৰত ৰতনপুৰ বৰকলীয়া সত্ৰৰ ফল্গোৎসৱ আমাৰ অতি পুৰণি আৰু 165 বছৰ ধৰি স্থানীয় ৰাইজৰ সহযোগত আমি পালন কৰি আহিছো আৰু আজি ইয়াৰ 3 নম্বৰটো দিন আৰু ৰতনপুৰ বৰকলীয়া সত্ৰ যোৰহাটৰে নহয় অসমৰে বিভিন্ন প্ৰান্তত ইয়াৰ শিষ্য প্ৰশিষ্যসকল আছে সকলো আহি ইয়াত উপস্থিত হয়হি আৰু দিনটো আমাৰ হোলী গীত চলি থাকে আমাৰ অতি আনন্দ উল্লাহেৰে কৰি থাকে আমি সকলো ৰাইজকে ইয়ালৈ আহিবলৈ অনুৰোধ জনাইছো ধৰ্ম অনুসৰি শ্ৰীকৃষ্ণই বৃন্দাবনত যি গোপীসকলৰ লগত যি ফল্গু উৎসৱ উদযাপন কৰাৰ কথা প্ৰত্যেকজন লোকৰ মুখে মুখে প্ৰচলিত হৈ আহিছে আৰু সেই গতিকে মই বৰ্তমান আহি উপস্থিত হৈছোহি এই ফল্গু উৎসৱৰ প্ৰাকমুহূৰ্তত ৰতনপুৰ বৰকলীয়া সত্ৰৰ এই সত্ৰভাগিত মই আহি উপস্থিত হৈছোহি আৰু মোৰ সহযোগে ইয়াৰ সামগ্ৰিক পৰিৱেশটো দেখুৱাই যাব আপোনালোকক ইয়াৰ যি পৰিৱেশ সেই পৰিৱেশটো দেখুৱাই যাব ইয়াত তেওঁলোকে বিভিন্ন ধৰণৰ ফল্গু উৎসৱৰ লগত সংগতি ৰাখি বিভিন্নটা শ্ৰীকৃষ্ণৰ নাম পৰিৱেশন কৰি আহিছে ইয়াৰ সামগ্ৰিক পৰিৱেশটো মোৰ সহযোগে দেখুৱাই গৈছে এনেধৰণৰ পৰিৱেশে বৰ্তমান বিৰাজ কৰিছে এই বৰকলীয়া সত্ৰত এনেধৰণৰ পৰিৱেশে বৰ্তমান বিৰাজ কৰিছে মই ইয়াৰ সামগ্ৰিক পৰিৱেশটো মোৰ সহযোগে দেখুৱাই গৈছে এনেধৰণে বিভিন্নজন লোক আহি ইয়াত উপস্থিত হোৱা দেখা পোৱা গৈছে এয়া বৰকলীয়া সত্ৰৰ লগত ওতঃপ্ৰোতভাৱে জড়িত পৰলোক প্ৰাপ্তি এই লোকসকলক এনেদৰে বৰকলীয়া সত্ৰৰ এই প্ৰাংগণত এনে শ্ৰদ্ধাঞ্জলি দিয়া দেখা পাইছো আৰু মোৰ সহযোগী ইয়াৰ সামগ্ৰিক পৰিৱেশটো দেখুৱাই গৈছে আৰু বৃন্দাবন এনেধৰণে আচলতে উপস্থাপন কৰিবলৈ প্ৰয়াস কৰা দেখা পাইছো আমাৰ স্থানীয় কিছু শিল্পী এজন শিল্পীয়ে বৃন্দাবন সদৃশ উপস্থাপন কৰিবলৈ তেওঁ নিজৰ হাতেৰে এনেদৰে সুন্দৰভাৱে সজ্জিত কৰি তুলিছে এই স্থানত আমি দেখুৱাই গৈছো ইয়াৰ সামগ্ৰিক পৰিৱেশটো মোৰ সহযোগে দেখুৱাই গৈছে বৃন্দাবন সদৃশ কৰি তোলাৰ কিছু প্ৰয়াস কৰিছে আমি তেওঁৰ লগতো কিছু কথা পাতিব বিচাৰিম কিমান বছৰৰ পৰা এনেধৰণে কৰি অহা হৈছে বা কিমান বছৰ অভিজ্ঞতা অলপ আমাৰ যেহেতু 165 বছৰত ভৰি দিলেহি আমি যোৱা 5 বছৰৰ পৰা মই নিজে হাতত লৈছো যিখিনি নিৰ্মাণ কাৰ্যসূচী অকণমান আলোকসজ্জা নিৰ্মাণ কৰাৰ প্ৰয়াস কৰিছো নিজাতে চেষ্টা কৰিছো আমি থলুৱা শিল্পী এটা কৰিলে যিমান সুফল পাম আৰু বাহিৰৰ পৰা আনিলেও আমি সুফল ভালেই পাম কিন্তু আমি থলুৱাখিনি সদায় আমি এটা নিৰ্দিষ্ট জেগাত আবদ্ধ হৈ থাকো সেইটো কাৰণে এটা আমাৰ প্লেটফৰ্মৰ প্ৰয়োজন হয় গতিকে আমি এনেদৰে এটা প্লেটফৰ্মো হয় আৰু লগতে নিজে কিছু কম খৰচত আমি নিজে নিজ হাতে ইয়াত যদি প্ৰস্তুত কৰি উলিয়াওঁ সেইখিনি
অতি ভাল হয় বুলি ভাবো। সেইটো কাৰণে যিমান পৰা যায় সিমানেই আমি থলুৱা শিল্পী হওক বা থলুৱা বস্তু সামগ্ৰী আমি এইবিলাক বস্তু আমি প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিব লাগে। মই নিজে এইবিলাক প্ৰস্তুত কৰিছো যদিও মোৰ লগত সকলোৱে সহায় আগবঢ়াইছে, সকলোৱে সহযোগ কৰিছে, সেইটো কাৰণেও ভাল লাগে। আৰু আপোনালোকে আশীৰ্বাদ কৰিব, সদায় এনেকে আগবাঢ়ি যাম আৰু যোগাযোগ কৰিব পাৰিব এনেদৰে দাদাসকলে আপোনালোকক যোগাযোগ কৰাৰ সুবিধা দিব। সেয়ে আপোনালোকে আহিলে নিশ্চয় ভাল পাব। ইয়াত প্ৰত্যেক বছৰে ইয়াত হোলী উৎসৱ উদযাপন কৰা হয়। বৰকলীয়া সত্ৰৰ এইদৰে উখল মাখল পৰিৱেশে বৰ্তমান বিৰাজ কৰিছে। বিভিন্নজনে বিভিন্ন ঠাইৰ পৰা, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াত আহি ৰাইজ সমবেত হোৱা দেখা পোৱা গৈছে। বিভিন্নজন লোক আছে পৰা এইদৰে বিভিন্ন লোক আহি এই ৰতনপুৰ বৰকলীয়া সত্ৰৰ এই প্ৰাংগণত উপস্থিত হোৱা আমি দেখা পাইছো। আৰু মোৰ সহযোগে ইয়াৰ ভিতৰ ভাগৰ পৰিৱেশো দেখুৱাই যাব।
বৰকলীয়া সত্ৰৰ পৰিৱেশ ইতিমধ্যে মোৰ সহযোগী দেখুৱালে এনেধৰণৰ পৰিৱেশে আপোনালোকে বিৰাপ কৰিছে ফলগু উৎসৱৰ লগত সংগতি ৰাখি বিভিন্নজন ভক্তবান আহিছে ইয়াত পৰিৱেশিত হৈছে তেওঁলোকে গুৰুগৰাকী শান্তি একতাৰ বান্ধোনেৰে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোকে একতাৰ দোলেৰে বান্ধিব চেষ্টা কৰিছে আৰু সেই উপলক্ষে বিভিন্নজন লোকে আজি ইয়াত উপস্থিত দেখা পোৱা গ'ল এনেদৰে আচলতে বিভিন্নজন লোক আজি ইয়াত সমবেত হোৱা দেখা পোৱা গ'ল এনেধৰণৰ পৰিৱেশে বৰ্তমান সময়ত ৰতনপুৰ বুলি সত্ৰত এনেধৰণৰ পৰিৱেশে বিৰাপ কৰিছে মোৰ সহযোগী হৈছে দেখুৱালে এনেধৰণৰ প্ৰতিবেদন অনাগত দিনত পাই থাকিবলৈ চাই থাকিব DNA